বোকাখাত সমষ্টিৰ কুৰুৱাবাহী মধুপুৰ গাঁৱত চাহ পৰিষদ গঠন অসম গণ পৰিষদৰ ভাতৃ সংগঠন চাহ পৰিষদ নিৰ্বাচনী বঁটাক্ৰমত বলিব লৈছে ৰাজ্যৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ বোকাখাত বিধানসভা সমষ্টিতো ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিজৰ প্ৰাৰ্থীক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন চাহ পৰিষদৰ এক সমিতি গঠন কৰা হয় কুৰুৱাবাহী মধুপুৰ গাঁৱত। অগপ চাহ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভাস্কৰ কালিন্দিৰ লগতে সোণালাল সোণাৰ, প্ৰীতম তাঁতী, জানেজা খুদাল, ৰিংকি নাহক, মৌচুমী নাহক, উত্তম বনিয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে আজিৰ এই অনুষ্ঠানত। নিউজ এক্সৰ ৰিপৰ্ট ইছা 24/7। মানৱ গোৱালা বোকাখাত मोरा सगो टूटी गेल ना कबे भाया हाल से ना हो कबे भाया हमारे लोकसभा समष्टि काजिरঙা लोकसभा समष्टि आमार সকলোৰে জনপ্ৰিয় নেতা একালৰ আচ্ছা নেতা বৰ্তমানৰ লোকসভা সাংসদ বৰিষ্ঠ নেতা কামাখ্যা প্ৰসাদ আচাৰামীয়া ফালৰ পৰা তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে টিভি যদি আপোনালোকে চাই আছে সকলোৱে কৈছে এইজন নেতা কোনো পৰ্যায়ত কোনো কৰিব নোৱাৰে। ৰাইজৰ ওচৰত আমি এইকাৰণে আহিছোঁ, আমি চাহ পৰিষদৰ দায়িত্বত আহিছোঁ। আমি বিশেষকৈ চাহ জনগোষ্ঠীৰ যিটো আমাৰ অসম গণ পৰিষদৰ যিটো ভাতৃ সংগঠন চাহ পৰিষদৰ আমাক দায়িত্ব দিছে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, মাননীয় ৰাজ্যসভাৰ সাংসদ তথা প্ৰাৰ্থী কামাখ্যা প্ৰসাদ আচাৰা ডাঙৰীয়া আমাৰ ৰাইজৰ ওচৰলৈ যাবলৈ। সেই গতিকে আমি ৰাইজৰ ওচৰলৈ আহিছোঁ। ৰাইজৰ বিভিন্ন সমস্যা ইতিমধ্যে সমস্যা বহুতো সমাধান হৈছে, তাৰ উপৰিও কিছুমান সমস্যা আছে। আমি চাহ পৰিষদৰ পৰা তেখেতসকলক কৈছোঁ বিগত দিনত কি হৈছে কি নাই আমি নাজানো, আজিৰ পৰা আপোনালোকৰ যিবোৰ সমস্যা আছে সমস্যাবোৰ সমাধান কৰি দিয়ে আমি চেষ্টাৰ তেখেতসকলক আমি কথা দিছোঁ। আৰু চাহ পৰিষদৰ সমিতিখন আজি বিশেষকৈ আমি সমিতিখন গঠন কৰাৰ উদ্দেশ্যে আজি আমি উপস্থিত হ'লোঁ আৰু আমাৰ শক্তিশালী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা একালৰ ছাত্ৰ নেতা কামাখ্যা প্ৰসাদ আচাৰা বলিষ্ঠ কণ্ঠ তেখেতৰ কাৰণে আমি আহিছোঁ আৰু ৰাইজক আমি বুজাই দিছোঁ আচলতে প্ৰাৰ্থীজন কোন। আচলতে নিৰ্বাচনৰ সময়ত বহুতো প্ৰাৰ্থী আহিব পাৰে, কিন্তু কামাখ্যা প্ৰসাদ আচাৰা বিগত দিনতো বিগত বছৰতো আমাৰ যে কৰোণা সময়ত আমাৰ গৰম পূজাৰ সময়ত দুৰ্গা পূজাৰ সময়ত আৰু বিভিন্ন সমস্যাত নামঘৰে হওক পালনামাই হওক তেখেতে বিভিন্ন সমস্যাত যে আগৰ পৰাই যে বোকাখাতৰ ৰাইজৰ লগত জড়িত হৈ আছে সেইটো আমি তেখেতসকলক উপস্থাপন কৰিছোঁ আৰু তেখেতসকলক বুজাইছোঁ বিগত দিনতৰ দৰে যাতে এই বছৰো আমাৰ মাননীয় সাংসদ হিচাপে আমি তেখেতক কেন্দ্ৰীয়লৈ নিম আৰু তেখেতৰ জৰিয়তে যিবোৰ সমস্যা সমাধান হোৱা নাই এইবোৰ সমস্যাৰ সমাধানৰ আমি তেখেতসকলক কথা দি আজি এই সভাখন আমি আহ্বান কৰিছোঁ। আচলতে গম পাইছে যে চাহ পৰিষদৰ জৰিয়তে বাগিচা অঞ্চলত যিবোৰ সমস্যা আছে আৰু বস্তি বুলি যিটো এটা আমি গাঁৱৰ বস্তি সমস্যা এক্সটি গাৰ্ডেনৰ যিবোৰ সমস্যাবোৰ আমি সমাধান কৰিব মাননীয় মন্ত্ৰী অতুল বৰাৰ জৰিয়তে আমি সমস্যাবোৰ সমাধান কৰি আছোঁ আৰু এইখন চৰকাৰৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ চৰকাৰৰ জৰিয়তে আমি সমস্যাবোৰ সমাধান কৰিবলৈ পৰিলক্ষিত হৈছে। আৰু এইকাৰণেই আজি চাহ পৰিষদৰ বিভিন্ন জেগাত আমি গৈ আছোঁ। প্ৰায় আমাৰ 86টা বুথ আছে আমাৰ বোকাখাত সমষ্টিৰ আৰু প্ৰতিটো বুথলৈ আমি গৈ আছোঁ, ৰাইজৰ সমস্যা লৈছোঁ আৰু সমস্যাবোৰ সমাধান কৰা আমি চেষ্টা কৰিম বুলি তেখেতক কৈছোঁ। আৰু বিভিন্ন সমস্যা ইতিমধ্যে আমি আগৰ পৰাই কৈছোঁ আৰু প্ৰতিদিনে আমি ৰাইজৰ কাৰণে কৰিছোঁ আৰু কৰি যাম বুলি আমি তেখেতসকলক কথা দিছোঁ।